ইউটিউব চেনেল বিন্দাছ ফেমিলি নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ মনটো একদম ভাল নহয়, বিশেষকৈ বহুত বেয়া। কাৰণ কিয় আজি আমাৰ অসমত আহা আৰু এই ৰুমটোত থকা আজি 5 বছৰ হৈ গ'ল, মানে জুলাইৰ 1 তাৰিখে আমাৰ 5 বছৰ হৈ যাব। আৰু এতিয়া আমি হঠাৎ মানে ৰুম খালী কৰিব লগা হৈছে আৰু যাব লগা হৈছে। চাওক, হঠাৎ যাব লগাৰ কাৰণে আমি এইটো ৱাশ্বিং মেচিন হয়, এইটো ৱাশ্বিং মেচিন মাত্ৰ আমাৰ 1.5 বছৰ হৈছে আৰু 17,000 কিনিছিলোঁ এইটো আমি। আৰু এতিয়া মাত্ৰ ইমান আধা দামত দিব লগা হৈছে, ইমান বেয়া লাগি আছে নহয়, মানে কান্দিবৰ বাকী মানে কান্দি আছোঁ অলৰেডি। যিহেতুকে নিজৰ ঘৰৰ নতুন বস্তু এটা হঠাৎ যদি বিক্ৰী কৰি দিব লগা হয় তেতিয়া কেনেকুৱা হৈ যায়। যিহেতুকে আমি হঠাৎ ওলাই আহিছোঁ ন, হঠাৎ যাব লগা হোৱাৰ কাৰণে নতুন বস্তু বিক্ৰী কৰিব লগা হ'ল, সেইটো এটা মন বেয়া হৈছে। যাতে সেইটো ফুলৰ আছে, এইটো বস্তু এই দুটা পেক কৰি দিছোঁ। আৰু আপোনালোকে মোৰ আগতে দেখিছিলে যে মোৰ ভিতৰত চফা এযোৰ আছিলে, সেই চফাযোৰ মই চেল কৰি দিলোঁ আৰু একদম আধা দামত বিক্ৰী কৰি দিছোঁ। বহুত বেয়া লাগি আছে ঘৰৰ বস্তুবোৰ এনেকৈ। মই হঠাৎ মই ভাবা নাছিলোঁ যে মই ঘৰৰ বস্তু এনেকৈ বিক্ৰী কৰিব লাগিব, বিক্ৰী কৰি এনেকৈ হঠাৎ ওলাই পিনে গুচি যাব লাগিব, মানে মনটো বহুত বেয়া। আৰু মোৰ ঘৰৰ অৱস্থা এসময়ত মোৰ ঘৰ ৰুমটো মানে ইমান ধুনীয়া আছিলে, আৰু এতিয়া চাওক মোৰ ৰুমৰ অৱস্থা। আহক আগতে দেখাই দিওঁ। এতিয়া চাওক পূৰা মানে ৰুম খালী হৈ গৈছে, একো নাই, পূৰা ঘৰ। আৰু এইবিলাক পূৰা পেকিঙত লাগি আছোঁ, গোটেই পেকিং কৰি আছোঁ। এতিয়া কাপোৰ চাপোৰ যিমান আছে চব মানে পেকিং কৰি আছোঁ এতিয়া। আৰু ৰুমৰ অৱস্থা চাই কিমান বেয়া হৈছে। কাৰণ হঠাৎ এনেকৈ এই ৰুমটো এনেকৈ এৰি যাব লাগিব বুলি মানে কেতিয়াও ভাবা নাছিলোঁ। আৰু মানে কি ভাবাই নাছিলোঁ আৰু এনেকৈ যাব লাগিব। কিয় যাব লগা হৈছে আৰু ইমান হঠাৎ মানে পেকিংবিলাক কৰিব লগা হৈছে। আৰু চাওক না ঘৰৰ অৱস্থা, মানে খোৱা বোৱা একদম টাইমত মানে হোৱা নাই আমাৰ একদম। কাৰণ সকলো বস্তু মানে ওলাই পিনে এতিয়া চব পেকিং কৰি দিছোঁ। এইটো ৰুমৰ কালি মানে কেইটামান বাক্সা মানে এই বাকচত এনেকৈ বস্তুবোৰ পেক কৰি দিছোঁ। এইটো অলপ পেক কৰিব আছে, আৰু ভিতৰত আছে দুটা, সেইকেইটা দুটা হৈ গৈছে। আৰু গোটেই নামাই পিনে ধুইছোঁ, সকলো ৰেডি কৰিছোঁ। আৰু এতিয়া কাপোৰৰ পেকিংবোৰ হৈ আছে। আৰু আহক এইটো ৰুমৰ অৱস্থা দেখাই দিওঁ অলপ। আৰু এতিয়া চাওক, এতিয়া এইবিলাক ওলাইছোঁ আৰু এতিয়া ড্ৰেছিঙৰ কাম আছে, এতিয়া ড্ৰেছিঙৰো কৰি আছোঁ। কাপোৰখিনি হৈ গৈছে, কিবোৰ পেলাব লাগে, কিবোৰ পেকিং কৰিব লাগে সেইটো আছে। আৰু এইটো ৰুমৰ অৱস্থা বেয়া, ক'ব গ'লে আৰু কমচে কম এসপ্তাহমান লাগি যাব। আৰু কিয় এনেকৈ হঠাৎ আমি এনেকৈ এই ৰুমটো এৰিব লগা হৈছে, কিয় আমি যাব লগা হৈছে, মানে সকলো কথা আপোনালোকক ক'ম, কিন্তু মন চন একেবাৰে ভাল নাই। আৰু এনেকৈ হঠাৎ এৰিম বুলি ভবা নাছিলোঁ। আজি 5 বছৰ ইমান ধুনীয়াকৈ ৰাখিলোঁ, ৰুমটো সজাই বনাই ৰাখিছিলোঁ নিজৰ বুলি। আৰু এই নিজৰ বুলিবলৈ ৰুমটোৱে এতিয়া মানে আমি এৰিব লগাত পৰিছে। কিয় এৰিব লগাত পৰিছে আৰু কোনে কি কৈছে, মানে সকলো কথাই আপোনালোকক ক'ম। তেন্তে আপোনালোকে এইকেইদিনৰ যিমানখিনি ভিডিঅ' আহি থাকে আপোনালোকে যাতে একদম মানে আপোনালোকক কৈছোঁ যাতে চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব কি আমাৰ লগত হৈছে কি, আমি এনেকৈ ৰুমটো কিয় খালী কৰিব লগা হ'ল আৰু ইমান হঠাৎ মানে। আৰু অলৰেডি মোৰ মানে কিবাকিবি বেমাৰো চলি আছে, তথাপি তাৰে মাজতে মই এইবিলাক কৰিব লগা হৈছে। হয়তো চাগে নিজে বুজি পাইছে, অকণ বেমাৰী হৈছোঁ, মানে বেমাৰ হৈ আছে, যিহেতুকে বেমাৰী আমি দেখাই চাগে। তেন্তে বেছি দীঘলে নকৰোঁ, ভিডিঅ'টো যেখানিয়ে হৈছে আৰু সেইখানি আৰু। কাৰণ এতিয়া বহুত বস্তু পেকিং কৰিব লগা আছে, আৰু আমি সোনকালে মানে পেকিং কৰি সোনকালে ৰুমটো মানে আমি খালী কৰিব লাগিব। সেইকাৰণে এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে এই সপ্তাহৰ গোটেইখিনি ভিডিঅ' আপোনালোকে চাই থাকিব, তেতিয়াহে বুজি পাব যে আমাৰ লগত হৈছে কি, কিয় ৰুম খালী কৰি আছোঁ, কিয় ইমান হঠাৎ মানে আমাৰ এনেকুৱা হৈ গ'ল। মানে সেইটো মানে মই কৈ আছোঁ আপোনালোকক, পিছত ভাবি চিন্তি সকলো কথাই কৈ আছোঁ আৰু। তেন্তে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এই ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।